Hello everyone, welcome to Edir Adda. আজি আমি 25 মাৰ্চৰ দা হিন্দু এনালাইসিস কৰিব আগবাঢ়িছো। ইয়াৰ আগতে মই ইনফৰ্ম কৰিব বিচাৰিছো যদি আপোনালোকে যি কোনো ধৰণৰ আসাম গভৰ্ণমেন্টৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে তেনেহলে জনাব বিচাৰো যে আমাৰ ইনষ্টিটিউটে আগন্তুক 1 বছৰৰ কাৰণে সম্পূৰ্ণৰূপে ফ্ৰী গাইডেন্স মেটেৰিয়েল প্লাস টেষ্ট সিৰিজ দি আছে। আপোনালোকে ইয়াৰ ফায়দা উঠাওক। আহকচোন আৰম্ভ কৰো আজিৰ এনালাইসিস। দা হিন্দুতে কি নিউজ আছে দে। Okay, so first news to hold the Supreme Court Collegium recommends transfer of Justice Burma. The Justice Burma case to 3 দিনৰ পৰা আহি আছে। বৰ ডিটেক্টত হেতু কাৰণে মই নাযাওঁ যে Justice Burma ঘৰত কি পাইছিল যে যেতিয়া তেওঁৰ ঘৰত জুই লাগিছিল যে পইচাৰ বেগ পোৱা গৈছিল 2-3টা মান, ঠিক আছে, মানে বাৰ্ন পইচাখিনি জুই লাগি গৈছিল। সো তাৰ পিছত এটা ৰিমৰ ওলাল সোশ্যাল মিডিয়াটো গমে পায় আজিকালি কিবা এটা ফটো স্প্ৰেড হলে ৰিমৰ আহে। ৰিমৰ অহাৰ পিছতে ট্ৰান্সফাৰ কৰিলে হেতক দিল্লী হাই কোৰ্টৰ পৰা এলাহাবাদ হাই কোৰ্টলৈ। তো এলাহাবাদ হাই কোৰ্টৰ বাৰ এছ'চিয়েশ্যনৰ প্ৰতিবাদ কৰিলে যে এলাহাবাদ হাই কোৰ্ট কি ডাষ্টবিন নেকি, যে ক'বাত কিবা এলিগেশ্যন হোৱা যিকোনো জাজবোৰক আনি পেলাই এলাহাবাদ হাই কোৰ্টত দিব, এনেকুৱা এটা কথা ওলালে। তেতিয়া সুপ্ৰিম কোৰ্টে ক'লে যে আমি যিটো ট্ৰান্সফাৰ কৰিছো তেখেতক দিল্লী হাই কোৰ্টৰ পৰা এলাহাবাদ হাই কোৰ্টলৈ এইটো কাৰণে নহয় যে এটা ৰিমৰ ওলালে, ঠিক আছে, প্ৰপাৰ কলেজিয়াম সিস্টেম ফলো কৰি নৰ্মেল ট্ৰান্সফাৰ দিছো বুলি পেলাই সুপ্ৰিম কোৰ্টে ক'লে। কিন্তু দিল্লী হাই কোৰ্টৰ চিফ জাষ্টিছে এতিয়া কি হ'ল তেখেতৰ জাষ্টিছ বৰ্মাৰ এগেইনষ্টত ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে অৰ্ডাৰ দিছে যে সঁচাকৈ কিবা এনেকুৱা আছে নেকি, ৰাইট, কাৰণ ৰিমৰবোৰৰ বিহাইণ্ডত ক'বাত নহয় ক'বাত এটা ৰিয়েলিটি লুকাই থাকে। গতিকে দিল্লী হাই কোৰ্টে অৰ্ডাৰ দিছে দিল্লী হাই কোৰ্টৰ চিফ জাষ্টিছে যে ইনভেষ্টিগেশ্যন হ'ব লাগে মেটাৰটো, ঠিক আছে। তো তাৰ লগতে এইটো নিউজ আমি ফলো আপ কৰি থাকিম, ফাইনেলি গম পাম যে নিউজটোৰ পৰা কিবা আউটকাম আহিল নেকি। এতিয়ালৈকেতো বৰ বিশেষ আউটকাম অহা নাই। আৰু এটা নেক্সট নিউজ আছে যে মহাৰাষ্ট্ৰ ওৱান্স কামৰাজ এপলজি ফৰ জকন সিন্ধে। এতিয়া মহাৰাষ্ট্ৰৰ ডেপুটি চিফ মিনিষ্টাৰ একনাথ সিন্ধেৰ এগেইনষ্টত এখেত কুনাল কামৰা এখেতৰ ইউটিউবত চাইছেনে কমেডিসমূহ, অলপ লজিকেল কমেডিয়ে কৰে কেতিয়াবা। অৰ্ণৱ গোস্বামী এগেইনষ্টতো তেখেতে কমেডি অলপ কৰিছিল ফ্লাইটত, তাৰ ফলত ফ্লাইট উঠাৰ পৰা 6 মাহৰ কাৰণে বেন কৰি দিছিল এখেতক, নহয় জানো। চ' সেই কুনাল কৰ্মাই আৰু এটা কৰ্মা কৰিছে। এতিয়া কৰ্মা মানে একনাথ সিন্ধে তেখেত হ'ল ডেপুটি চিফ মিনিষ্টাৰ অফ মহাৰাষ্ট্ৰ, এখেতক গাদ্দাৰ বুলি পেলাই কৈ দিছিলে এটা এনেকুৱা শ্ব' এটাত। তাৰপিছতে একনাথ সিন্ধে পাৰ্টিৰ এজন MLA মানে অৰ্থাৎ শিৱসেনাৰ এজন MLA মুৰজি পাটেল এখেতে FIR এখন ফাইল কৰিলে এখেতৰ এগেইনষ্টত। এতিয়া ইনভেষ্টিগেশ্যন চলি আছে। কৈছে যে এখেতৰ কল ৰেকৰ্ড, ট্ৰানজেকশ্যন ৰেকৰ্ড সকলোবোৰ চেক কৰা হ'ব। কিয় চেক কৰা হ'ব কিজানি অপজিশ্যন লিডাৰ অৰ্থাৎ কংগ্ৰেছে পইচা দিছে বা এনেকুৱা কিবা কৰিছে যাৰ ফলত এখেতে একনাথ সিন্ধেৰ এগেইনষ্টত এনেকুৱাবোৰ কথা কৈছে নেকি, সেইটো জাজ কৰিবৰ কাৰণে, ঠিক আছে। এইবোৰ অলপ ফানি নিউজ হৈছে কাৰণ তেখেতে কৈছে মহাৰাষ্ট্ৰৰ চিফ মিনিষ্টাৰ এইটো কথা কৈছে যে ফ্ৰী স্পীচৰ নামত, ঠিক আছে, আমাৰ কি হয় সংবিধানে আমাক ফ্ৰী স্পীচ দিয়ে, ৰাইট টু ফ্ৰী স্পীচ এণ্ড এক্সপ্ৰেছন। ৰাইট টু ফ্ৰী স্পীচ আৰু এক্সপ্ৰেছন দিলে বুলিয়েই যে আমি য'ত ত'ত যি টি কৰি থাকিম নেকি, যাকে তাকে যি ক'ব নোৱাৰো নহয়, সেই বুলি পেলাই শিৱসেনা পাৰ্টিয়ে কৈছে আৰু FIR ফাইল কৰিছে তাৰ কাৰণে। চ' সেইটোৱে আছিল নিউজ। এতিয়া দেখা যাব কি হয় ইয়াৰ ওপৰত টাইম। নেক্সট নিউজটো হ'ল যে পুলিচ ডিটেইন থাউজেণ্ডছ এজ আনৰেষ্ট স্প্ৰেডছ ইন টাৰ্কি। এইটো লাষ্ট ডে আমি য়েষ্টাৰডেও ডিছকাছ কৰিছিলো নিউজটো। টাৰ্কিত প্ৰতিবাদ চলি আছে যাৰ কাৰণে নেকি টাৰ্কিৰ কাৰেঞ্চি ভেলু ড্ৰাষ্টিকেলি কমি গৈছে। কাৰণ টাৰ্কিৰ যিজন প্ৰেচিডেণ্ট এখেত বৰ্তমানৰ প্ৰেচিডেণ্ট হ'ল যে তাইব আৰ্ডোজেন। এই তাইব আৰ্ডোজেনৰ এগেইনষ্টত এজন প্ৰেচিডেঞ্চিয়েল কেণ্ডিডেট যাৰ নাম হ'ল মিষ্টাৰ ইমামগলু মানে এখেত ইস্তানবুলৰ এজন মেয়ৰ।
তো এখেত বহুত ইনফ্লুয়েন্সিয়াল গতিকে ভৱিষ্যতে বৰ্তমানৰ যিজন প্ৰেসিডেন্ট যাৰ নামটো হ'ল তাইব আৰ্ডোজেন এখেতৰ এগেইনষ্টত এজন ষ্ট্ৰং অপজিশন ক্যান্ডিডেট হিচাপে থিয় দিব প্ৰেসিডেন্সিয়েল ইলেকশনত সেইভাবে মিস্টাৰ ইমামগলুৱে বেলেগ বেলেগ এলিগেশন লগাই পেলাই তাইব আৰ্ডোজেনে বেলেগ বেলেগ এলিগেশন লগাই পেলাই মিস্টাৰ ইমামগলুক এৰেষ্ট কৰাব চেষ্টা কৰি আছে আৰু সেই গতিকে মিস্টাৰ ইমামগলুৰ যি সকল সাপোৰ্টাৰ তেওঁলোকে তাইব আৰ্ডোজেনৰ ফলছ এলিগেশন সমূহৰ এগেইনষ্টত প্ৰতিবাদ আৰম্ভ কৰিছে আৰু বৰ্তমান কি হল তাইব আৰ্ডোজেন এখেত বৰ্তমানৰ প্ৰেসিডেন্ট এখেতে সেই প্ৰতিবাদকাৰী সকলক এৰেষ্ট কৰিবৰ কাৰণে পাৰমিশন দিছে বা এৰেষ্ট কৰিবৰ কাৰণে আদেশ দিছে পুলিচক গতিকে হেতুৱে হল নিউজ ফলো আপ মিন্স শেষ হোৱা নাই নিউজটো এটো চলি আছে হয়তো কাইলে পৰখি নিউজটো আহিব শেষত আমি গম পাম যে হলগৈ কি একচুয়ালি ৰাইট বৰ্তমানলৈকে 1100 জন মানুহক ডিটেইন কৰা হৈছে এৰেষ্ট কৰা হৈছে প্ৰতিবাদ কৰাৰ কাৰণে ঠিক আছে নেক্সট নিউজটো হ'ল ঝাৰখণ্ড গভৰ্নমেন্ট টু কন্ডাক্ট এ কাষ্ট সাৰ্ভে ইন কামিং ফাইনান্সিয়েল ইয়াৰ এটা সোশিও ইকোনমিক কাষ্ট সাৰ্ভে বুলি যে কয় কাষ্ট সাৰ্ভে মিন্স কোনটো কাষ্টৰ কিমান মানুহ আছে ঠিক আছে এই কাষ্ট সাৰ্ভে বহুত ৰেয়াৰলি কৰা হয় ইয়াৰ আগতে বিহাৰ আৰু তেলেংগানাই অলৰেডি কাষ্ট সাৰ্ভে কন্ডাক্ট কৰিলে এটা কাষ্ট সাৰ্ভে কন্ডাক্ট এটো কাৰণে কৰে যাতে আমি যদি আইডেন্টিফাই কৰিব পাৰো যে কোনটো কাষ্ট আগবঢ়া পিছপৰা তেনে হলে হেই গতিকে লৈ আমি আমাৰ পলিসি সমূহত চেঞ্জ আনিব পাৰিম যে পিছপৰা কাষ্ট সমূহৰ কাৰণে কিছুমান ইনক্লুসিভ পলিসি লৈ আহিব পাৰিম হেতুৱে উদ্দেশ্য ঝাৰখণ্ড কেবিনেটৰ যে কাষ্ট সাৰ্ভে কন্ডাক্ট কৰিব অৱশ্যে ঝাৰখণ্ড কেবিনেটে কাষ্ট সাৰ্ভে কন্ডাক্ট কৰিব বুলি প্লে ফেব্ৰুৱাৰী 17 2024 মানে এবছৰ আগতে তেওঁলোকে কেবিনেটে পাস কৰিছিল এটো বস্তু যে কাষ্ট বেস সাৰ্ভে কন্ডাক্ট কৰিম সো এতিয়া তেওঁলোকে কৰিব আগবাঢ়িছে আৰু কংগ্ৰেছৰ অপজিশন লিডাৰে এগেইন কৈছে যে কৰি একো লাভ নাই কিয় লাভ নাই কাৰণ তেওঁলোকে ওবিসি সাৰ্ভে অলৰেডি 2 বছৰ আগতে কন্ডাক্ট কৰিলে কিন্তু এতিয়ালৈকে তাৰ ৰিজাল্টৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে একো ডিসিশন লোৱা নাই মানে কিবা এটা সাৰ্ভে কৰিলে কিবা এটা পাৰপাজত কৰা হয় যাতে আমি সোশিয়ালি এক্সক্লুসিভ মানুহখিনিক কিবা এটা সুবিধা দিব পাৰো হয় না 2 বছৰ আগতে যেটো ওবিসি সাৰ্ভে হৈ গল তাৰটো একো ৰিজাল্ট এতিয়ালৈকে ওলোৱা নাই বা তাৰ ফলত একো আপগ্ৰেডেশন নহল গতিকে এই নতুন কাষ্ট বেস সাৰ্ভে কৰিও বিশেষ একো লাভ নহব বুলি প্লাই কংগ্ৰেছ গভৰ্নমেন্টে এটা এলিগেশন লগাইছে So, আজি নিউজৰ বেসিছত কেইটামান এমসিকিউ দিছো প্লিজ ট্ৰাই টু এটেম্প্ট আৰু এনেদৰে চাই থাকিব আমাৰ নিউজ সমূহ থ্যাংক ইউ সো মাচ